এয়া মোৰ বেগ পেকিং কৰি হৈ গ'ল। কলৈ গৈ আছোঁ বাৰু আপোনালোকেও মোৰ লগত গৈ থাককচোন, গম পাব। এয়া হৈছে কাশ্মীৰী গেট ISBT, বাছলৈ ৱেইট কৰি আছোঁ আৰু এয়া বাছ আহি পালে আৰু সুন্দৰ নাজাৰা উপভোগ কৰি আমি যাত্ৰা কৰি আছোঁ আৰু আমি দুজনে। চাওকচোন বাৰু, এয়া আমি পালোঁ টানেলৰ ভিতৰত। মোৰ যে ইমান ছাফকেশ্যন হয় নাজানো, তথাপিও মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া হৈছে আমাৰ যি লোকেশ্যনটো, আমি আচলতে আহি পাইছোঁ মানালী। অকণ বৰষুণ দি আছে হোটেলখন পাওঁতে, খুব ধুনীয়া লাগিছে। আৰু হোটেলৰ এম্বিয়েঞ্চটো আপোনালোকে চাওকচোন, ইমান ধুনীয়া যে পৰিৱেশটো। আৰু এয়া আমাৰ হোটেলৰ বেডৰুমটো আজি খুব ভাল লাগিছে। আৰু এয়া টেৰেছৰ পৰা মই আপোনালোকক ভিউটো দেখুৱাইছোঁ, খুব ধুনীয়া গ্ৰীনাৰী। আৰু এয়া দূৰৰ পৰা দেখিছেনে অকণমান বৰফ, মই জুম কৰি দেখুৱাইছোঁ। চাওকচোন বাৰু, কংক্ৰিটৰ মহানগৰীৰ পৰা যেতিয়া অকণমান গ্ৰীনাৰী দেখিবলৈ পাওঁ খুব ভাল লাগে। আৰু এয়া মানালীৰ লোকেল ড্ৰেছ পিন্ধিছোঁ, মোক কেনেকুৱা লাগিছে জনাব। আৰু আপোনালোকক মই এটা বস্তু দেখুৱাইছোঁ, এয়া হোটেলৰ টেৰেছটো আপোনালোকে চাওক, ইমান ধুনীয়াকৈ সজাই থৈছে সিহঁতে, মানে খুব ভাল লাগিছে। তাৰ পৰা সিহঁতে ড্ৰেছো দিয়ে, কিন্তু সিহঁতে যিটো ভিডিঅ' ফটো ৰিলছ বনাই দিয়ে, তাৰে পইচাটো সিহঁতে আচলতে লয়। আৰু সিহঁতৰ এইটো বিজনেছ ল'বই বাৰু। আৰু এতিয়া আমি ইভিনিং আহিলোঁ মল ৰোডলৈ। মানুহজনে বোলে অকণমান হেড মাছাজ কৰে, তো মই ভাবিলোঁ মই কিয় পিছ পৰি থাকিম, মই ফুট মাছাজ কৰিম। আৰু ইমান ধুনীয়াকৈ দাদাজনে ফুট মাছাজ কৰি দিলে। কিন্তু কি ক'ব আৰু, 2 মিনিট নে 3 মিনিট দিছে, বাকী একো নহয়। তেওঁৰ সেইটো প্ৰফেশ্যন মই দিলছে ৰেচপেক্ট কৰোঁ। আৰু এতিয়া ভাবিলোঁ আমি অকণমান মল ৰোডটো এক্সপ্ল'ৰ কৰিব বিশেষ নাই, এনেই জাষ্ট চাইছোঁ মাৰ্কেটবিলাক চব একেই হয়। আৰু এতিয়া গৰম যিহেতু দিল্লীত, তো মানালীৰ পৰা মই ঠাণ্ডা কাপোৰ আনি একো লাভ নাই, সেইকাৰণে মই একো শ্বপিং তেনেকৈ কৰা নাই। জাষ্ট মই এই বস্তুটো লৈছোঁ, কাষ্টমাইজ কৰিছোঁ। আপোনালোকে চাওকচোন কেনেকুৱা লাগিছে এই বস্তুটো, ভাল লাগিলে নাই জনাব। বাকী নেক্সট ভিডিঅ'টি লগ পাম।